নমস্কাৰ বন্ধু বান্ধৱীসকল তো কেনেকৈ আপোনালোকে গুৱাহাটী আৰআৰবি জেইৰ কাৰণে এপ্লাই কৰিব আৰআৰবি জেই যেটো পোষ্ট ওলাইছে তাৰ কাৰণে আপোনালোকে সেকেন্ড নোটিফিকেশন দেখিয়ে পাইছে যিখন 29 জুলাইৰ আপডেট আছে তাতে ক্লিক কৰিব আৰু আপোনালোকৰ যদি প্ৰথমতে ক্ৰিয়েট কৰা নাই যেহেতু ইয়াতে লিখাই ওলাই ক্ৰিয়েট একাউণ্ট বুলি কৰিব যিসকলে আগতে এই বছৰতে এপ্লাই কৰিছে এএলপি বা আৰপিএফত তেওঁলোকে একাউণ্ট নিউকৈ লগইন কৰিব নালাগে আৰু যদি আপোনাৰ আগতে আছে কৰিব আৰু যদি ক্ৰিয়েট একাউণ্ট কৰিব লাগে তেনেহলে ইন্ডিয়ান সিলেক্ট কৰিব আপোনালোকৰ নাম আপোনালোকৰ ফাদাৰ মাদাৰ নেম আৰু আপোনাৰ ইমেইল ওটিপি আহিব মোবাইল নম্বৰ ওটিপি আহিব তাৰ পিছত আপুনি ক্যাপচাটো মাৰিব যেহেতু মোৰ অলৰেডি লগইন আছে আৰু পাসওয়াৰ্ডটো দিব আপোনাৰ প্ৰথমটো ক্যাপিটেল লেটাৰ আৰু বাকি নাম দিব আৰু এটা সংখ্যা দিব আৰু এটা কিবা সিম্বল দিব @ বা হ্যাশট্যাগ তো মোৰ আগতে যেহেতু আছে মই প্ৰফাইলখন খুলিছো তো মোৰ এইবিলাক আগতে অলৰেডি কৰা আছে আপোনালোকে গুৱাহাটীত মই এপ্লাই কৰিম যেহেতু কোনটো জনত এপ্লাই কৰিব তো আপোনালোকে তেনেকৈ এপ্লাই কৰিব মই এপ্লাই কৰি সাবমিট মোৰ আগতে ডাটাখিনি দিয়া আছে পাৰ্সোনেল ডাটা আপোনালোকে ফিল আপ কৰিব নিজৰ নাম বাকিখিনি সব ঠিকে থাকিব মেৰিটেল ষ্টেটাস দিব আপোনালোকে যেহেতু আনমেৰিড সিলেক্ট কৰিব তাৰ পিছত ৰিলিজন হিন্দু তাৰ পিছত আহিব মাদাৰ টাং আসামিজ আৰু আপুনি এক্সাম কোনটো ল্যাঙ্গুৱেজত দিব হেতু সিলেক্ট কৰিব মই ইংলিশত দিম যেহেতু মই ইংলিশত সিলেক্ট কৰিলো আপোনালোকৰ যেটো সুবিধা হয় সেই হিচাপে ভাষাটো সিলেক্ট কৰিব হিন্দী যদি লাগে হিন্দী বাকি আপোনালোকৰ ভিজিবিলিটিৰ কাৰণে কাট অফ মাৰ্ক কোনটো হয় বা কি থাকে যদি তিল থাকে ব্ল্যাক মল লিখি দিব বাকি কোনটো আপুনি যদি কাষ্টত এপ্লাই কৰিব জেনাৰেল ওবিসি সাৰ্টিফিকেট থাকিলে আৰু আসামৰ পৰা ডিস্ট্ৰিক্ট লিখি দিব কোন ডিস্ট্ৰিক্ট হয় মই বঙাইগাঁও হয় বঙাইগাঁও লিখি দিছো আপোনালোকৰ এড্ৰেছ লিখি দিব নিজৰ এড্ৰেছখিনি মই লিখি দি আছো ভিলেজ হিচাপে ভিলেজটো লোকেল এড্ৰেছটো দিব আৰু পিন কোড মাৰি দিব আৰু একেবাৰে তলত টিক মাৰ্ক আছে পার্মানেন্ট এড্ৰেছ যদি সেম হয় আপোনালোকৰ টেম্পোৰাৰি প্ৰেজেন্ট এড্ৰেছ আৰু পার্মানেন্ট এড্ৰেছ তেনেহলে এটো টিক কৰি দিব বাৰে বাৰে লিখাৰ দৰকাৰ নাই মই এবাৰ লিখি চালো আৰু স্ক্ৰল কৰোতে তাতে লিখা ওলাইছে যেহেতু এইটো তলত টিক মাৰ্কটো কৰি দিব টিক মাৰ্ক কৰাৰ পিছত ফাইনালি সাবমিট সেভ সাবমিট কৰি দিব তাৰ পিছত ডকুমেন্টছ খিনি আহি যাব এড কৰিবলৈ এবাৰ নেক্সট স্টেপ পাৰ্সোনেল ডাটা হৈ গল ইয়াতে সেভ ক্লিক বুলি আহি যায় ইয়াৰ পিছত ইয়েস ন আপুনি এক্স সাৰ্ভিসম্যান হয় নে নহয় আৰু আপুনি যদি সাৰ্ভিসম্যান হয় তেনে সাৰ্ভিসম্যান লিখি দিব আৰু ফিজিক্যাল হ্যান্ডিক্যাপ হয় নহয় হেতু লিখি দিব বাকি চাই থাকক ভিডিওটো শেষলৈকে যেহেতু এপ্লাই কৰি আছে বন্ধুসকল আপোনালোকৰ সুবিধাৰ কাৰণে যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপুনি কারেন্ট এমপ্লয়ি যদি হয় ষ্টেট গভৰ্ণমেণ্ট সেন্ট্ৰেল গভৰ্ণমেণ্ট লিখি দিব বাকি যদি আপুনি সাৰ্ভিসম্যান হয় তেনেহলে আপোনাৰ তাতে নো অবজেকশন সাৰ্টিফিকেট ডকুমেন্ট ভেৰিফাই টাইমত লাগিব বাকি বেংকৰ ডিটেইলছ লাগিব কাৰণ ৰেলৱে পিছত পইচাটো ৰিটাৰ্ণ কৰি দিয়ে 50 বা 90% 80% কেতিয়াবা 400 ৰিটাৰ্ণ কৰি দিয়ে 500 টকা হলে এবাৰ পেমেন্ট ফিজ যদি জেনাৰেলে দি হয় আপোনাৰ 500 ওবিসি এসটি ৰকমান ৰেহাই আছে তো আপোনাৰ কোনটো বেংক হয় বেংকৰ আইএফএসসি কোড দিব মই সব ডিটেইল ফিল আপ কৰি আছো তো ভিডিওটো দীঘল হ'ব কিন্তু ভালকে আপোনালোকে মোবাইলতে কেনেকৈ কৰিব মই সব মোবাইলতে কৰি আছো তো আপোনালোকে মোবাইলতে নিজৰ সুবিধাৰে এপ্লাই খিনি কৰি লব আৰু আপোনালোকৰ এড কৰি দিব কেতিয়া আপোনাৰ চাকৰিত যদি কৰে চাকৰি কৰি আছে যদি তেনেহলে কেতিয়াৰ পৰা চাকৰি কৰি আছে আৰু আপোনাৰ এডুকেশন কোৱালিফিকেশন আহিব মেট্ৰিক কেতিয়া পাস কৰিছিলে সব ডিটেইলছ দি দিব আপোনালোকে তাৰ পিছত নেক্সট কৰি দিব সেভ নেক্সট তো আপোনালোকৰ যদি ফুল হয় তেতিয়া হলে লিখি দিয়ে এসেনশিয়াল কোৱালিফিকেশন আপোনালোকে এড কৰিব লাগিব ডিপ্লোমাখন তলত মই যেহেতু ডিপ্লোমা এড কৰা না আকৌ আহিছে তো মই মেট্ৰিকুলেশনৰ পিছতে আকৌ কিবা কৰিব লাগিব ডিপ্লোমা বুলি লিখি দিব লাগিব আৰু পাছিং বোৰ্ড কোৱালিফিকেশন কৰ পৰা হৈছে কোনখন স্কুল আৰু বোৰ্ডটো লিখিব বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসাম আমাৰ যেহেতু সেৱা বোৰ্ড হয় মেট্ৰিক পাছত তো এখিনি সেৱা লিখি দিব ওকে ৰোল নম্বৰ যেটো এডমিট কাৰ্ডৰ আমাৰ পাস সাৰ্টিফিকেটত আছে মেট্ৰিকৰ হিকন লিখি দিব আৰু পাস কোন চনত কৰিছে আপোনালোকে হেতু আহে বহাবলৈ তো স্টেপ বাই স্টেপ আপোনালোকক দেখাই আছো তো ভিডিওটো শেষলৈকে চাব আৰু কোন আমাৰ ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰি আছে আৰু কোনটো জনত এপ্লাই কৰে আপোনালোকৰ যদি ভাল লাগে বেলেগ জনত এক্সাম দিবলৈ কম্পিটিশন কৰিব পাৰে তে ওয়েস্ট বেংগল হওক মুম্বাইত যেহেতু পোষ্ট আছে বহুত আৰআৰবি জেৰ তো মুম্বাইতো আপোনালোকে এপ্লাই কৰিব পাৰে তো যেনেকৈ পাৰে আপোনালোকে তেনেকৈ এপ্লাই কৰক ইয়াতে ষ্টেট বোৰ্ড লিখি দিব তাৰ পিছত ফাইনাল সাবমিট কৰিব এতে তাৰ পিছত এডিশনাল যেটো আপোনাৰ ইঞ্জিনিয়াৰিং ডিপ্লোমা বিটেক যি আছে সায়েন্স পিসিএম আপোনালোকে তেনেকৈ মোৰ 3 ইয়াৰ্স ডিপ্লোমা
কোনটো ব্ৰাঞ্চৰ হয় আপোনালোকে লিখি দিব। মোৰ অটোমোবাইল হয়, অটোমোবাইলত দি দিম। তো ইয়াতে মেকানিকেল প্ৰডাকশ্যন যি ব্ৰাঞ্চ আহে মেকানিকেলৰ আণ্ডাৰত সেইবিলাক আপোনালোকে এপ্লাই কৰিব পাৰিব। কোন ষ্টেটৰ পৰা পাছ কৰিছে, আছাম, আৰু কোন ডিষ্ট্ৰিক্টৰ পৰা, আৰু ইনষ্টিটিউটখনৰ নাম লিখিব। যোনে আপোনাৰ পলিটেকনিক হওক বা বিটেক কৰিছে বা আছাম ইঞ্জিনিয়াৰিঙৰ পৰা কৰিছে, তেনেকৈ স্কুলৰ বা কলেজৰ নামখন দি দিব আপোনালোকে। তাৰপিছত ফটোগ্ৰাফত আহিল, যিহেতু ফটোগ্ৰাফ আপোনালোকৰ বেকগ্ৰাউণ্ডটো হোৱাইট লাগিব, আৰু ইয়াতে যিটো পিক্সেল শ্ব'য়ে কৰাইছে 240 ডেপ্থ লাগিব, উইথ লাগিব, আৰু 320 হাইট, আৰু ছিগনেচাৰটোৰো তেনেকৈ 140 উইথ আৰু হাইটটো 60। তো আপোনালোকে ফটোটো বনাওঁতে অকণমান সাৱধানে বনাব, বহুত টাইম লাগে যিহেতু। তো চাওক, মই এতিয়া ফটোটো বনাই দিছোঁ। এইটো ইয়াতে এক্সাম্পল দিছে, ফটোখন হোৱাইট বেকগ্ৰাউণ্ড বুলি। আপোনালোকে ফটো বনোৱাৰ পিছত ফটো আপলোড দিব। ফটো বনাওঁতে অকণমান আপোনালোকে আগতে চাইজটো বনাই ল'ব ফ্ৰেমত, আৰু হোৱাইট বেকগ্ৰাউণ্ড লাগিব দেই। আগতে ইয়াতে দিছে তলত লিখি আপোনালোকে বনাই ল'ব। তো মই হৈছে এতিয়া মোৰ এইখিনিলৈকে হ'ল, ছেভ কৰি নেক্সট কৰি দিম। তাৰপিছত নেক্সট ষ্টেপ কি আহে চাওঁ আহক। তো আপোনালোকে এপ্লাই কৰিব এনেকৈ। তো ইয়াতে টাইম দিয়ে, আপোনালোকৰ টাইম ইয়াতে 29 আধা ঘণ্টা টাইম দিয়ে। এইটো পোষ্ট প্ৰিফাৰেঞ্চ আছে, আপোনালোকে জুনিয়ৰ ইঞ্জিনিয়াৰ যেই ডিপুটি কোনটোত আপোনালোকে দিব পোষ্ট প্ৰিফাৰেঞ্চ, সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে। তো মই এনেকৈ চিলেক্ট কৰিছোঁ, মই যেইত দিছোঁ প্ৰথম। আপোনালোকৰ ইচ্ছামতে দিব, আপুনি কোনটো চাকৰিত আপুনি ভাল পায়। তো তেনেকৈ মই পোষ্ট প্ৰিফাৰেঞ্চ হিচাপে দি আছোঁ। বাকী পে'মেণ্টখিনি শেষত হ'ব, এইটো পোষ্ট প্ৰিফাৰেঞ্চে লাষ্ট। আপোনালোকে যেনেকৈ দিয়ে, তো পোষ্ট প্ৰিফাৰেঞ্চখিনি এটা এটাকৈ চিলেক্ট কৰিব আপোনালোকে। মই আপোনাৰ ইচ্ছামতে দিব, বেলেগক চাই নিদিব। বাকী এইখিনি হ'ল, আৰু চিলেক্ট ইলিজিবিলিটি এক্সাম গ্ৰুপ, যিহেতু মেকানিকেলৰ হয়, তো মেকানিকেল এলাইড হ'ব পোষ্টটো। তো আই আণ্ডাৰষ্টেণ্ড এগ্ৰী, বাকীখিনি বক্সত টিক মাৰ্ক দি যাব আপোনালোকে কনফাৰ্মেশ্যনত। এ কেণ্ডিডেট প্ৰচেছিং মোৰ দেন অৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন মে ডিফাৰেঞ্চ এক্সাম গ্ৰুপ। তো আপোনালোকে মেকানিকেল চিলেক্ট কৰি দিব, বাকী বক্সকেইটাত টিক মাৰ্ক দিব, প্লেচটো লিখি দিব। আপুনি ক'ৰ পৰা এপ্লাই কৰিছে, মই বঙাইগাঁও দি দিছোঁ। আপুনি য'ৰ পৰা এপ্লাই কৰিছে ডেটটো ওলাই যাব। তাৰপিছত প্ৰিভিয়াছ এপ্লিকেশ্যন আহিব আপোনালোকৰ। প্ৰিভিয়াছ এপ্লিকেশ্যন এবাৰ চাই কিনে ফাইনেল ছাবমিট কৰি দিব। এইটো এপ্লিকেশ্যনটো হৈ গ'ল। এতিয়া তলত আহিব কনফাৰ্মেশ্যন, ক্লিক কৰিব। এইটো ৰেড য'ত লিখা আছে তাতে ক্লিক কৰিলে হৈ যাব আপোনালোকৰ। আৰু চেণ্টাৰ আপোনালোকে যিহেতু গুৱাহাটী জন দিছে, গুৱাহাটীতে এক্সাম পৰিব। বাকী ছাবমিট কৰি দিব। ছাবমিট কৰি এতিয়া আহিব পে'মেণ্ট অপশ্যন আপোনালোকৰ। পে'মেণ্ট অপশ্যন আহিলে আপোনালোকৰ পে'মেণ্ট অনলাইন কৰে, ডেবিট কাৰ্ডৰ থ্ৰু দি কৰে নে গুগল পে' থ্ৰু দি। তো পে'মেণ্ট ডিটেইলছ 500 টকা যিহেতু আহিছে, মই জেনেৰেলত এপ্লাই কৰিছোঁ। তো আপোনালোকেও এপ্লাই কৰিব পাৰে, কাৰণ আজিকালি ডকুমেণ্টছৰো বহুত ঝামেলা হয়। সেইকাৰণে যদি ভিডিঅ'টো ভাল লাগে বন্ধুসকল, আপোনালোকে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব। আৰু পঢ়া শুনা আপোনালোকে কৰি থাকক। বহুত ৰেলৱেৰো ভাল ভাল পোষ্ট ওলাই আছে, এপ্লাই কৰিয়ে থাকক। কাৰণ পোষ্ট বহুত 2-3 বছৰ 19ত ওলাইছিলে, এইবাৰ আহিলে 24। তো 5 বছৰে লাগিলে যেই ওলাওঁতে RRB যেই। তো কাট অফো বহুত হাই ফাই যায়। তো আপোনালোকে এপ্লাই কৰিব। এইটো ডেবিট কাৰ্ড ATM কাৰ্ড দি আপোনালোকে গুগল পে' UPI তলত আছে। তো আপোনালোকে ফোনপে' চবতে এপ্লাই কৰিব। ধন্যবাদ বন্ধুসকল, এইখিনি আছিল।